নমস্কাৰ, মই কামৰুনাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠ লৈ স্বাগতম জনাইছো। আজি মোৰ লগত উপস্থিত আছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভানেত্ৰী উপস্থিত আছে। তেখেত হৈছে সাগৰিকা বৰা বা মোৰ চেনেললৈ স্বাগতম জনাইছো। ধন্যবাদ। ময়ো এই চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছো। কি খবৰ? খবৰ আছো আৰু ইমান ভাল বুলিও ক'ব নোৱাৰি। চৌদিশে বানৰ কবলত আছে ৰাইজ। এই সময়ত আমি যিহেতুকে ৰাইজৰ মাজত থকা মানুহ, গতিকে ৰাইজৰ দুখ চলি আছে, আমিও আমাৰ ভাল বুলি ক'ব নোৱাৰা হৈ আছো আচলতে সময়খিনি। এই যে আপুনি বহুত ব্যস্ততা, তাৰ মাজতো মই অকণমান সময় বিচাৰিছো আপোনাৰ পৰা। হয়তো আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে, আনুষ্ঠানিক শিক্ষাৰ বিষয়ে আৰু আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়। প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছো যে আপুনি যিহেতু ইমানখিনি কৰ্ম কৰি আছে, ইমানখিনি কষ্ট কৰি আছে আপুনি কংগ্ৰেছৰ হৈ, এই ক্ষেত্ৰত আপুনি কি ক'ব যে আপুনি কেতিয়াৰ পৰা ৰাজনৈতিক দলত ভৰি দিছে বা ৰাজনীতি কৰিম বুলি ভাবিছে? আচলতে 15 বছৰে হ'ল এই দলটোৰ লগত জড়িত হৈ থকা। মই 2009 চনত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা আছিলো। আৰু সেই সময়তে নিৰ্বাচনৰ পাছত মই NSUত যোগদান কৰিছিলো। আৰু সেই যে 2009 চনত আৰম্ভ কৰিছিলো যাত্ৰাটো, আজি আহি 2024 চনত মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্ৰীৰ দৰে গুৰু দায়িত্বত আছো। আৰু আমি যুৱ কংগ্ৰেছৰ নিৰ্বাচন হয়, নিৰ্বাচন খেলি এই স্থান পাইছোহি। আপুনি প্ৰশ্নত কৈছিল ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰিব। যদিও সকলোৱে জানে যে ৰাজনীতিৰ লগত জড়িত, তাৰ বাহিৰেও সৰুৰ পৰাই কিন্তু মই গোলাঘাটৰ আকাশ বতাহ বায়ু পানী লৈ ডাঙৰ হোৱা এজনী ছোৱালী, গোলাঘাটৰ ৰাইজৰ প্ৰতিটো সমস্যাৰ লগত জড়িত হৈ থকা এজনী ছোৱালী, গোলাঘাটখন বুকুত লৈ ফুৰা দেৰগাঁওবাসী, গোলাঘাটবাসী, মোৰ স্থানীয় ৰাইজবাসীক মনত লৈ ফুৰা এগৰাকী ছোৱালী। গতিকে ৰাইজৰ বাবে কিবা কিবি সৰু সৰু কাম কৰি ভাল পাওঁ, ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকি ভাল পাওঁ। মোৰ এগৰাকী আচলতে মই কণমানি ছোৱালীৰ মাতৃও, মোৰ ঘৰত স্বামীও আছে, নিজৰ মা দেউতা আছে, সকলোৰে মৰমত ডাঙৰ হোৱা এজনী ছোৱালী। কিন্তু এই ক্ষেত্ৰত আপুনি যিহেতু কৈছে আপুনি এগৰাকী মাতৃ, হয়, সেই মাতৃৰ যিটো দায়িত্ব আৰু ৰাজনৈতিক ক্ষেত্ৰখনত থাকিলে আৰু এটা গুৰুভাৰ আপোনাৰ বহন কৰিবলগীয়া হয়, এই ক্ষেত্ৰত আপুনি মাতৃ হিচাপে কিমানখিনি ছোৱালীজনীক সময় দিব পাৰিছে বা মাতৃ হিচাপে দায়িত্ব যিটো সেই পালন কৰিব পাৰিছে? আচলতে যি কামতে আপুনি ব্যস্ত নাথাকক কিয়, নিজৰ সন্তানৰ দায়িত্বটো সদায় প্ৰথম। যদিও মই কাম কাজত বেছিভাগ ঘূৰি ফুৰা হয়, ঘৰৰ বাহিৰত থকা হয়, ময়ো সৌভাগ্যৱান বুলি ক'ব লাগিব। কাৰণ মই এনেকুৱা এখন ঘৰৰ বোৱাৰী, যিখন ঘৰত মোৰ শাহু আছে, মোৰ খুৰী শাহু আছে, মোৰ শহুৰ দেউতা আছে, মোৰ খুৰা আছে, মোৰ দুজনী ননন্দ আছিলে, এজনীক কেইদিনমান আগত বিয়া দিছো, আৰু এজনী ননন্দ মোৰ বিয়াৰ আগতে হৈছে। এখন যৌথ পৰিয়ালৰ মাজত মই একমাত্ৰ বোৱাৰী, যিহেতুকে সেই ঘৰৰ মোৰ স্বামী একমাত্ৰ ল'ৰা, সেয়েহে মই ঘৰখনৰ এগৰাকী বোৱাৰী। মোৰ ছোৱালীজনী চোৱাৰ ক্ষেত্ৰত, মোৰ 6 বছৰীয়া এজনী ছোৱালী আছে, তাইক চোৱাৰ ক্ষেত্ৰত মোৰ সমানে ঘৰৰ মানুহখিনিয়ে দায়িত্ব লয়। গতিকে মই এগৰাকী সৌভাগ্যশাল বোৱাৰী, লগতে লাকি মাদাৰ বুলিও ক'ব লাগিব। মোৰ কণমানিজনীও কিন্তু মই যে এনেদৰে ঘূৰি ফুৰো, এইখিনিত তাই সদায় ছাপোৰ্ট কৰে। এই ক্ষেত্ৰত মই আৰু আপোনাক সুধিব বিচাৰিছো যে আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, আপুনি কি শিক্ষা বা কি ডিগ্ৰী লৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। মই মোৰ একেবাৰে প্ৰাইমেৰী স্কুলৰ পৰা মনত পেলাব লাগিব। মই মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলো কছাৰীহাট প্ৰাথমিক বিদ্যালয়ৰ পৰা, আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা মই কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিলো। আমাৰ অঞ্চলৰ ভিতৰতে অকমান ভালকৈ উত্তীৰ্ণ হৈছিলো। তাৰপিছত মোৰ হাই ছেকেণ্ডাৰীৰ পৰা মই গোলাঘাটৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলো। তাৰপিছত মই তাৰ পৰাই গ্ৰেজুৱেশ্যন লৈছিলো। মোৰ গুৰু বিষয় আছিলে ছচিয়লজি, আৰু পৰৱৰ্তী সময়ত উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই সমাজতত্ব বিষয়ত 2014ত সকলোতকৈ সৰ্বাধিক সেই বৰ্ষটোত নম্বৰ লাভ কৰি সেই বিষয়ত উত্তীৰ্ণ হৈছিলো। আপুনি বিশেষকৈ মই জনা মতে এগৰাকী গৱেষক ছাত্ৰী, সেই বিষয়ে আপুনি অলপমান কৈ দিয়ক। হয়, যিহেতুকে
মই ছচিয়লজিত MA কৰিছো আৰু সমাজতত্ত্ব বিষয়ৰ এগৰাকী ছাত্ৰী হিচাপে সদায় আমি সামাজিক দিশবিলাকৰ ওপৰতে অধ্যয়নত সততে পঢ়ো আৰু ভৱিষ্যতে কিছু পৰিকল্পনাও থাকে আচলতে মোৰ নিজৰ দেউতাৰ এটা সপোন আছিলে মই কবলৈ পাই ভাল পাম ঘৰৰ তিনিগৰাকী ভাই ভনীৰ ভিতৰত মই কিছু পঢ়াত বাকি দুগৰাকীতকৈ ভাল বুলি ক'ব খোজা নাই অকমান পঢ়া শুনা বেছিকৈ কৰিছিলো আৰু দেউতাৰ আশা আছিল মই ভালদৰে পঢ়া শুনা কৰি আগবাঢ়ি যোৱাটো মই হয়তো ৰাজনৈতিক ক্ষেত্ৰখনত ব্যস্ত হলো যদিও মোৰ নিজৰ দেউতাৰ আশা পূৰণ কৰিবলৈ দেউতাৰ সপোনৰ পাছত দৌৰিবলৈ আচলতে মই প্ৰথমে গৱেষণাৰ ক্ষেত্ৰখনলৈ আহিব লগা হ'ল দেউতাই চাব বিচাৰে মোক ভালদৰে ডিগ্ৰী বিলাক লৈ সকলো পিতৃয়ে যেনেকৈ নিজৰ ছোৱালীগৰাকীক চাব বিচাৰে মোৰ দেউতাই মই পঢ়া শুনা ক্ষেত্ৰখনত সদায় নিজকে আবদ্ধ কৰি ৰখাটো বিচাৰে আৰু যেহেতুকে সমাজতত্ত্বৰ ছাত্ৰী গতিকে মই আপোনাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ সামাজিক জীৱনৰ ওপৰত মোৰ গৱেষণা কৰিছো যদিও মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছিলো গৱেষণা মই শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ পৰা কৰিছো ইতিমধ্যে মোৰ গৱেষণাৰ যি থেচিছ PhD হেয়া সাবমিট হৈছে এক্সপাৰ্টৰ ৰিপৰ্ট আহিছে কিছু সৰু সৰু দুই এটা কাৰেকচন আছে তাৰ পিছতে কাৰ্যখিনি প্ৰায় সমাপন হোৱাৰ দিশেৰে আগবাঢ়িছে আশা কৰো আপোনাৰ PhD টো বহুত ভাল ফলাফল লাভ কৰিব এই ক্ষেত্ৰত মই আৰু আপোনাক খুদু যে আপুনি যেহেতু কংগ্ৰেছ দলৰ লগত বা ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত বহুত আগৰ পৰা জড়িত হয় এই ক্ষেত্ৰত আপুনি ইনচাৰ্জও আছিলে যুৱ কংগ্ৰেছৰ হয় তাৰ এক্সপেৰিয়েন্সটো কেনেকুৱা আছিল যুৱ কংগ্ৰেছৰ আচলতে মই যোৰহাট লোকসভা সমষ্টিত যি শেহতীয়া নিৰ্বাচন এই নিৰ্বাচনত যোৰহাট লোকসভাটো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফালৰ পৰা 10টা সমষ্টি যুৱ কংগ্ৰেছক চাবৰ কাৰণে মোক দায়িত্ব কিছু দিয়া গৈছিল আৰু আপোনালোক সকলোৱে জানে যে যোৰহাট লোকসভা সমষ্টিটো এনেকুৱা এটা সমষ্টি যিটো সমষ্টিলে অসমৰ ৰাইজে চাই আছিল এইবাৰ যোৰহাটৰ 10টা বিধানসভা সমষ্টিত যুৱ কংগ্ৰেছী সকলৰ লগত দুমাহ ধৰি কাম কৰিলো তাৰ আগৰ পৰা মই যোৰহাট মোৰ যেহেতুকে একেবাৰে দাঁতিকাষৰীয়া জিলা আৰু মই আগৰ পৰা যোৰহাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক গতিকে যোৰহাটলৈ মোৰ সঘন অহা যোৱা এই নিৰ্বাচনত এটা কথা উপলব্ধি কৰিলো যোৰহাটৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক এই চৰকাৰখনে ইমান বাধাৰ সৃষ্টি কৰিলে তেওঁলোকে ইমান তাত গৈ গোটেই দিছপুৰখন উঠি গৈ যোৰহাটত বহি ললে যোৰহাটত ৰাইজক চৰকাৰখনে ইমানেই প্ৰলোভন দিলে ইমানেই মানে মিঠা মিঠা কথা শুনালে মন্ত্ৰী বিধায়ক সকলো বুথলৈকে গৈ গৈ আমাৰ ৰাইজক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিলে কিন্তু যোৰহাটৰ ৰাইজক মই আপোনালোকৰ জৰিয়তে ধন্যবাদো দিম কাৰণ শৈক্ষিকভাৱে অসমৰ এখন চহকী জিলা যোৰহাট আৰু যোৰহাট শিৱসাগৰৰ ৰাইজে এবাৰ প্ৰমাণ কৰিলে যে তেওঁলোকৰ মানে বিজেপিৰ যি মিথ্যাচাৰ বিজেপিৰ যি প্ৰলোভন এইবিলাকত তেওঁলোক নাযায় আৰু যোৰহাটৰ পৰা এবাৰ যি বাৰ্তা দিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সংসদলৈ প্ৰায় 1.5 লাখ ভোটত নিৰ্বাচিত কৰি পঠিয়াই এই বাৰ্তা কিন্তু সমগ্ৰ অসমে গ্ৰহণ কৰিছে আৰু 26 চলে এই বাৰ্তা অসমৰ প্ৰেক্ষাপটতো আপোনালোকে দেখিবলৈ পাব ঠিকে আছে আপোনাৰ এই যে বৰ্তমান বানপানীৰ যেটো দেশত কালৰূপ ধাৰণ কৰিছে এই ক্ষেত্ৰত আপোনালোকে বা আপুনি ব্যক্তিগত হিচাপে আপুনি কিমান দূৰ মানুহৰ মাজত যাবলৈ বা সোমাবলৈ চেষ্টা কৰিব বা আপোনাৰ দলে কেনেকুৱা ধৰণৰ পদক্ষেপ এটা লৈছে বুলি আপুনি ভাবে হয় আমাৰ মই আসলতে প্ৰথমে কৈছো যে খবৰৰ কথা হুজুতে আপুনি বানপানীৰ কথাটো কৈছো আৰু মই নিজেও কিছুমান শিডিউল মিটিং আছিলে যিবিলাকৰ দিন মই আগতে দিয়া গৈছিলে মই দুদিন আগতে গুৱাহাটীলৈ আহিছিলো হেবিলাকৰ কাৰণে আৰু মই যিদিনাখন আহিলো দিনত হেদিনাখন গধূলিৰ পৰাই মোৰ স্থানীয় জায়গাটো বান পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰিছে অহা কাইলৈ মই যাম গুৱাহাটীৰ পৰা অহা কাইলৈ গৈ বানপীড়িত ৰাইজৰ ওচৰলৈ যাম আৰু আপোনালোকে সাগে জানে আমাৰ নেতা সকলে আহ্বান জনাইছিলে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহ্বান জনাইছিলে গৌৰৱ গগৈ ডাঙৰীয়া আহ্বান জনাইছে অন্যান্য নেতা সকলে আহ্বান জনাইছে বানপীড়িত সকলৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিবলৈ আৰু ময়ো যেহেতুকে দেৰগাঁওবাসীৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত জড়িত থাকিবলৈ নিজকে ভাল পাওঁ অহা কাইলৈ পৰা গৈ মই বানপানী শেষ নোহোৱা পৰ্যন্ত বানপীড়িত ৰাইজৰ বিশেষ একো কৰি দিব আমি নোৱাৰিলো আমি যেহেতুকে শাসনত নাই সৰকাৰ আমাৰ নাই কিছু এখাৰ দুখৰ সময়ত মাত এখাৰ দিবলৈ অহা কাইলৈ পৰা মই তেওঁলোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম একেবাৰে যিজনৰ প্ৰয়োজন তেওঁ খাদ্য অনুসৰি কিছু সহায়ও আগবঢ়াম
আৰু আপুনি যিহেতু এইখিনিতে কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা, হয় মই আপোনাক সুধিম বুলি ভাবি আছিলো যিহেতু যে তেখেতক আপুনি মই দেখা পাইছো আপোনাৰ ছচিয়েল মিডিয়াতো তেখেতৰ লগত বহুত ধৰণৰ মানে বিভিন্ন জেগাত আপুনি গৈছে বা হয়। বিভিন্ন একেলগে মানে দেখিছো মই কেইবাখনো ভিডিঅ'ত বা ফটোত। হয় তেখেতৰ বিষয়ে আপুনি কি ক'ব ব্যক্তিগত হিচাপে? ব্যক্তিগতভাৱে গৌৰৱ গগৈ এজন খুব ৰাজনৈতিক দিশৰ পৰাটো সকলোৱে গম পালে এজন পৰিপক্ক ৰাজনীতিবিদ হিচাপে তেখেতে নিজৰ পৰিচয় দাঙি ধৰিছে। আগতেতো কৈ আছিলে যে তৰুণ গগৈ ছাৰৰ ল'ৰা কাৰণেহে গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে কৰিছে, কিন্তু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া হয় তৰুণ গগৈ ছাৰৰ আশীৰ্বাদ তেখেতৰ ওপৰত আছে, সদায় থাকিব, কিন্তু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰমাণ কৰি দেখুৱালে। বাকী ব্যক্তিগতভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কাম কৰাৰ কিন্তু অভিজ্ঞতা সঁচাই সুকীয়া। সুকীয়া বুলি এই কাৰণে কৈছো, আপুনি সকলো কথাতে তেখেতৰ ওচৰত চিনচিয়াৰলি কাম কৰিব লাগিব। তেওঁ এই যে আপুনি কৈ থৈ আহিলে কাইলৈ মই ইমান মানুহ গোটাম, কাইলৈ মই আমুকত এইটো কৰিম, মই কোনোবা এজনে যদি মিছাকে এনে কৈ থৈ আহে গৌৰৱ গগৈ ডাঙৰীয়া কিন্তু তেনেকুৱা কথাত ভাল নাপায়। তেওঁ যেনেকে প্ৰত্যেকটো কথা যেনেকৈ কয় কৰি দেখুৱাই, তেওঁৰ লগত থকা সকলেও কোৱাৰ ধৰণে কামবিলাক দায়িত্ব সহকাৰে কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই ভাল পায়। যিহেতুকে যোৱা 10 বছৰ তেখেত আমাৰ সাংসদ আছিলে, আৰু মই চালো যিসকল আমাৰ ইয়াং জেনেৰেশ্যন আগবাঢ়ি আহিছে সেইসকলক আগুৱাই যাবলৈ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই বহুত সুবিধা প্ৰদান কৰে, বহুত সুবিধা প্ৰদান কৰে। আমাৰ বহুত নেতা আছে, বাকীসকলক মই বেয়া বুলি ক'বলৈ যোৱা নাই, প্ৰত্যেকজন নেতাৰে নিজৰ কিছু আমাৰ শিকিবলগীয়া তেখেতসকলৰ পৰা থাকে, তেখেতসকলৰ পৰা কিছু আহৰণ কৰিবলগীয়া থাকে। কিন্তু মই যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত বেছি ওচৰৰ পৰা স্থানীয় মোৰ অঞ্চলৰ সাংসদ হোৱাৰ বাবে তেখেতৰ লগত বেছিকৈ কাম কৰাৰ অভিজ্ঞতা হৈছে। গতিকে ক'ব খোজো যে তেখেতে যুৱ প্ৰজন্মক আগবঢ়াই লৈ যোৱা, মই এইটো কোৱা নাই যে কংগ্ৰেছৰ অকল যুৱকসকল, অসমৰ যুৱ প্ৰজন্মৰ সমস্যাসমূহক কিন্তু তেখেতে খুব অগ্ৰাধিকাৰ দিয়ে। যোৱা সময়ছোৱাত আমি গোলাঘাটত তেখেতে ড্ৰাগছ বিৰোধী এটা দৌৰ কৰিছিলে। আমাৰ যদি গোলাঘাট নগাঁও এইবিলাক অঞ্চলত চাই, তেখেতে মহাবিদ্যালয় সমূহত বা ক্ৰীড়াৰ ক্ষেত্ৰত তেখেত সাংসদ হৈ থাকোতে বহুখিনি সাংসদ উন্নয়ন পুঁজিৰ পৰা কাম কৰিছে। আৰু এইবাৰ দেখিছে যে যুৱ প্ৰজন্মই কেনেধৰণে তেখেতক আঁকোৱালি লৈছে। গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ দৰে যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে। গতিকে আমিও তেখেতৰ লগত কাম কৰি খুব ভাল অনুভৱ কৰো। তেখেতৰ লগত ব্যক্তিগতভাৱে কাম কৰাৰ অভিজ্ঞতা কিন্তু খুবেই ভাল। এইখিনিতে আপোনাক যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যে ইলেকশ্যনৰ সময়ত মানে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আছিলে, সেই ক্ষেত্ৰত কিন্তু বিপৰীত পক্ষে সমানে প্ৰচাৰ চলাইছিলে, আৰু বিপৰীত পক্ষে মানে গৌৰৱ গগৈ ডাঙৰীয়াক বহুত বেয়াকেও মানে কমেণ্ট পাছ কৰিছিলে। সেই ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ মাজতে ডিছকাছ হয় নে যে কিয় এনেকুৱা তুচ্ছ তাচ্ছিল্য ভাষাৰে মানে কয় গৌৰৱ গগৈ ডাঙৰীয়া, মানুহজন বহুত সহজ সৰল, সেই হিচাপে? আচলতে তেওঁলোকে যি তুচ্ছ তাচ্ছিল্য কৰিলে, তেওঁলোকে যিবিলাক মন্তব্য কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া সম্পৰ্কত, এজনেতো অসমৰ এজন ব্যাগম মন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হলে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব। বহুতে বহুত মত দিছিল, কিন্তু আপোনালোকে দেখিলে যে গৌৰৱ গগৈ ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে নিৰ্বাচনত জয়ী হোৱাৰ দিনা যেতিয়া সাংবাদিকৰ আগত মন্তব্য আগবঢ়াইছিলে, তেখেতে মন্তব্য আগবঢ়াওতে কৈছিল যে যোৰহাটৰ যিজন যোৱা সময়ছোৱাৰ সাংসদ তপন গগৈ ডাঙৰীয়া বিজেপি দলৰ এবাৰ প্ৰাৰ্থী আছিল, তেখেতৰ পৰা উপদেশ লৈ তেখেতৰ আধৰুৱা কামখিনিও গৌৰৱ গগৈ ডাঙৰীয়া আগবঢ়াই লৈ যাব বিচাৰে। গতিকে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিলে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি বিশাল ব্যক্তিত্ব, এই ব্যক্তিত্বৰে তেখেতে নিৰ্বাচন খেলিলে। এই নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেনেদৰে আমাৰ কৰ্মীসকল আছিল, তেনেদৰেই কিন্তু যোৰহাটৰ ৰাইজে, যোৰহাটৰ যুৱ প্ৰজন্মই, শিৱসাগৰৰ যুৱ প্ৰজন্মই, যি 4খন জিলা আমাৰ সামৰি যোৰহাট লোকসভা সমষ্টি হৈছে, এই যুৱ প্ৰজন্মই তেখেতৰ যি সৰলতা, তেখেতৰ যি অহংকাৰ নাইকিয়া এটা 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ছাৰ, তেখেতৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া, কিন্তু তেখেতৰ লগত কাম কৰোতে আমি কেতিয়াও অনুভৱ নকৰো, কেতিয়াও আমি কোনো অহংকাৰ দেখিবলৈ পোৱা নাই। আচলতে তেখেতৰ এই সৰলতাই মই তেখেতৰ পৰিচয় বুলি ভাবো, আৰু এই সৰলতাই গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজৰ মাজত আৰু অধিক জনপ্ৰিয় কৰি লৈ যাব। আৰু আপোনাক আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰো, আপোনাক দেৰগাঁৱত কিন্তু বহুত ধৰণৰ বিভিন্ন ক্ষেত্ৰত মানুহৰ লগত উঠা বহা বা মানুহৰ দুখৰ সময়তো যায়, সুখৰ সময়তো যায়, এনেকুৱা ধৰণত আপোনাক দেখা পাইছো। দেৰগাঁওবাসীক আপুনি কি মেছেজ দিব বিচাৰে এইটো ভিডিঅ'ৰ জৰিয়তে? আচলতে দেৰগাঁওটো এতিয়া যোৱা সময়ছোৱাত যিটো দেৰগাঁও সমষ্টি আছিলে আৰু বৰ্তমান দেৰগাঁও সমষ্টিটো বহুত পাৰ্থক্য হ'ল।
এইবাৰ দেৰগাঁও সমষ্টি গোলাঘাট সমষ্টিৰ কিছু অংশ পুৰণা খুমটাই সমষ্টিৰ কিছু অংশ দেৰগাঁওৰ কিছু অংশলৈ আমাৰ নৱগঠিত দেৰগাঁও হল এই দেৰগাঁৱত বহুখিনি সমস্যা আছে ৰাইজৰ কৃষকসকলৰ সমস্যা আছে মহিলাসকলৰ সমস্যা আছে বাটপথৰ সমস্যা আছে মই এটোই ক'ব বিচাৰিম যে দেৰগাঁৱৰ যেহেতুকে মোৰ মই দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ থাকি কাম কৰি আছো দেৰগাঁৱৰ ৰাইজৰ লগত ভৱিষ্যতৰ দিনসমূহত মই আহ্বান জনাম দল মত নিৰ্বিশেষে দেৰগাঁৱে এনেকুৱা কিছুমান সিদ্ধান্ত লওক যিদৰে জুৰহাটে ললে এনেকুৱা কিছুমান সিদ্ধান্ত লওক যি সিদ্ধান্তৰ জৰিয়তে দেৰগাঁওখন আৰু অধিক উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰে দেৰগাঁৱৰ ল'ৰা-ছোৱালী গৈ পেলাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক দেৰগাঁৱৰ কৃষকে সুবিধা পাওক দেৰগাঁৱৰ মহিলাসকল আগবাঢ়ি যাওক দেৰগাঁৱৰ ৰাইজৰ ৰাস্তা ঘাট উন্নতি হওক দেৰগাঁৱৰ যিবিলাক ৰাইজৰ সৰু সৰু সমস্যা যিবিলাক দুখীয়া লোক তেওঁলোকে চলিব পৰাকৈ কিছু ব্যৱস্থা হওক দেৰগাঁওখন আচলতে সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে খুব এডখৰ মানে পৰিপক্ক ঠাই মই দেৰগাঁও সমষ্টিটোৰ কথা কৈছো নৱগঠিত এই দেৰগাঁওখন আচলতে আগবাঢ়ি যাওক ময়ো দেৰগাঁও সমষ্টিৰ এগৰাকী ভোটাৰ গতিকে দেৰগাঁও সমষ্টিৰ ভোটাৰ হিচাপে মই দেৰগাঁওবাসীৰ সদায় ভাল হোৱাটোৱে কামনা কৰিম আহ্বান জনাবলগীয়া একো নাই মাত্ৰ দেৰগাঁওবাসীৰ লগত লাগি আছো গতিকে ৰাইজৰ মৰম আশীৰ্বাদ সদায় বিচাৰো দেৰগাঁওবাসীয়ে ভৱিষ্যতে কি কৰিব পাৰো নোৱাৰো সেয়া নাজানো কিন্তু কিবা হলেও বা নহলেও সেই ঠাই ছোৱালী হিচাপে সেই ঠাই বোৱাৰী হিচাপে সেই ঠাই ৰাইজৰ সমস্যাসমূহৰ হৈ সদায় মাত মাতি যাম ইয়াৰ পিছত আপোনাৰ যেহেতু আপুনি এগৰাকী ভাৰতীয় সচেতন নাগৰিক হিচাপে আৰু গৱেষক ছাত্ৰী হিচাপে গুৱাহাটী ইউনিভাৰ্চিটিত যেটো আপোনাৰ নম্বৰৰ ক্ষেত্ৰত কিবা এটা ওলাইছে যে টকা লৈ কেনে নম্বৰ বৃদ্ধিৰ কথা ওলাইছে সেই ক্ষেত্ৰত আপুনি মানে এইটো কেলেংকাৰীৰ বিষয়ে আপুনি কি ক'ব আসলতে এটো অসমৰ শিক্ষা ক্ষেত্ৰখনৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয় যিখন বিশ্ববিদ্যালয়ত বহুতো মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সপোন লৈ পেলাই আহে সেই বিশ্ববিদ্যালয়ত যেতিয়া এনেবোৰ কাণ্ড আমি ময়ো সংবাদ মাধ্যমত আপুনি কোৱাৰ দৰে দেখিবলৈ পাইছো এয়া আসলতে খুব দুৰ্ভাগ্যজনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মেধা যিগৰাকী নম্বৰ পোৱাৰ যোগ্য যাৰ মেধা তেওঁ যদি নাপায় অন্য এগৰাকীয়ে পায় এয়া আসলতে একেবাৰে বেয়া কথা আৰু বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত জেগাত এনেবোৰ হলে অসমৰ শিক্ষা ব্যৱস্থাৰ কাৰণে কিন্তু এয়া অখনি সংকেত অসমৰ ভৱিষ্যতৰ বাবে অখনি সংকেত গতিকে এই দিশত মই চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰ পৰা আপোনালোকৰ যোগেদি অনুৰোধ জনাম কিন্তু আপুনি এগৰাকী যেহেতু বিৰোধী পাৰ্টি বৰ্তমান যেহেতু বিপৰীত পাৰ্টি হেৰি হৈ আছে চৰকাৰ হৈ আছে কিন্তু মূল্যবৃদ্ধি দিনক দিনে যথেষ্ট হৈ আছে এই ক্ষেত্ৰত আপোনালোকৰ মানে কি পদক্ষেপ হাতত লৈছে আমি সাধাৰণ জনগণে কিন্তু বহুত বেছি মানে সমস্যাৰ সন্মুখীন হৈছে আপুনি বজাৰত যাওক চব্জি কিনিব নোৱাৰি পেট্ৰলৰ দাম ইত্যাদি কৰি মানে কিহত দাম বৃদ্ধি হোৱা নাই সবতে হৈছে আপুনি চাওক যোৱা সময়ছোৱাত আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে বহুত প্ৰতিবাদ কৰিছো আমি বহুত প্ৰতিবাদত অংশ লৈছো কিন্তু এই চৰকাৰখন আপোনালোকে দেখিছে যে এই চৰকাৰখনে যেতিয়া ৰাইজৰ সমস্যা লৈ পেলাই আমি প্ৰতিবাদ কৰো তেতিয়া আমাৰ কথাবোৰ শুনিবলৈ ৰাইজৰ কথাবোৰ শুনিবলৈ কিন্তু এই চৰকাৰখনে চেষ্টা নকৰে শেহতীয়াকৈ আমি কেইদিনমান আগত টুলগেটতো প্ৰতিবাদ কৰিছিলো মদনপুৰ টুলগেটত আমি কিয় প্ৰতিবাদ কৰিছিলো টুলকৰ বহাই গৈ আছে কিন্তু ৰাস্তা ঘাটৰ গাঁতসমূহ মাৰিবলৈ এই চৰকাৰখনে দেখা নাই গতিকে আমি সদায় প্ৰতিবাদ কৰি আছো তেওঁলোকে আমাৰ কথাবিলাক শুনা নাই আৰু ৰাইজক মই এটাই আহ্বান জনাম চৰকাৰখনে আমাৰ আপুনি কিছুদিন আগত আমাৰ পিয়াজ কিনিব নোৱাৰো বিলাহী কিনিব নোৱাৰা অৱস্থা হৈছিলে মই এগৰাকী গৃহিণী পাকঘৰখনত অৰুণোদয় ঠিকেই দিছে কিন্তু এটা গেছৰ চিলিণ্ডাৰ ভৰাবলৈ কিমান টকা লাগে এটা মিঠাতেলৰ বটল আনিবলৈ কিমান টকা লাগে মানে মূল্য বৃদ্ধি ৰাইজক একেবাৰে কুঙা কৰি পেলাইছে আৰু এই চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোগান বিভাগটোৰ কথাটো আপোনাৰ একো কবলে ভাষাই নাই বুলি কব লাগিব যে ৰাইজক আহ্বান জনাম যদি ৰাইজৰ সমস্যাসমূহ সমাধান কৰি দিবই নোৱাৰে যদি মূল্য বৃদ্ধিৰে ৰাইজক ইমান কুঙা কৰি থাকিলেও এই চৰকাৰখনে চকুমুদা কুলিৰ ভাও ধৰি থাকে তেতিয়া হলে অহা দিনসমূহত ৰাইজে কিন্তু তেওঁলোকক বিদায় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব হেতুৱে তাৰ পিছত আপোনাক মই আৰু এটা কোৱেশ্চন সুধো যে আপুনি যে সোধাটো আগতে সুধিব লাগিছিল বা তেতিয়া সুধিছিল যে আপুনি ৰাজনৈতিক ক্ষেত্ৰখন
কিহৰ কাৰণে আচলতে বাছি ল'লে আপুনি ইমানখিনি ডিগ্ৰীধাৰী এটা ছোৱালী বা বোৱাৰী আপুনি হয়তো কিছুমানে চাকৰি বাছি ল'ব যে মই চাকৰি কৰিম কিন্তু আপুনি চাকৰিটো বাছি নললে তাৰ আঁৰৰ কাহিনীটো কি আচলতে সৰুৰ পৰাই ৰাজনীতিৰ লগত জড়িত হলো আৰু ৰাজনীতিৰ লগত জড়িত হৈ লাহে লাহে মানুহৰ সমস্যাবিলাকৰ লগত জড়িত হলো যেতিয়া কোনোবা এজন নেতাৰ লগত যোৱা হয় তেতিয়া ৰাইজে বিভিন্ন সমস্যা লৈ তেওঁলোকক কয় যদিও আমি সেই নেতা পৰ্যায়লৈ এতিয়ালৈকে যাবগৈ পৰা নাই কিন্তু ৰাইজৰ যেটো ইটোৰ পিছত হিটো সমস্যা লৈ তেওঁলোকৰ ওচৰলৈ আহে তেতিয়া মোৰো ভিতৰৰ পৰা মনত এটা প্ৰশ্ন জাগিলে যে সদায় বা আমি প্ৰত্যেকজনে যদি চাকৰি কৰাৰ সপোন দেখো প্ৰত্যেকজনে যদি আমি ডাক্তৰ ইঞ্জিনিয়াৰ শিক্ষক হোৱাৰ সপোন দেখো তেতিয়া হলে নহব বুলি মই ভাবিলো আৰু যিহেতুকে মনটোৰ ভিতৰৰ পৰা ৰাইজৰ লগত থকা ৰাইজৰ বাবে কাম কৰাৰ কিবা এটা আগ্ৰহ আছে হেহে চাকৰিমুখী নহয় মই ৰাইজৰ লগতে জড়িত হৈ আছো মানে আপুনি কৈছে হয় চাকৰি কৰিব পাৰিলোহেতেন বিশ্ববিদ্যালয়ৰ পৰা খুব সেইবাৰ মই কৈছো সকলোতকৈ ভাল নম্বৰ মানে আমাৰ ভিতৰত আমাৰ মানে সমাজতত্ত্ব বিষয়ৰ ভিতৰত মই সৰ্বাধিক নম্বৰ লাভ কৰিছিলো 2014 বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ পৰা গতিকে পাৰিলোহেতেন চাকৰিমুখী হ'ব কিন্তু এই ৰাইজৰ সমস্যাসমূহৰ সদায় অগ্ৰাধিকাৰ দি পেলাই কাম কৰি থকাৰ কাৰণে মোৰ ৰাইজৰ হৈ কাম কৰাৰ বহুত সপোন আছে আৰু এই সপোন লৈ পেলাই মই চাকৰিমুখী নহয় ৰাইজৰ সতে জড়িত হৈ আছো